নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম এলচিএম আৰু এইচচিএফৰ বিষয়ে, অৰ্থাৎ লসাগু আৰু গসাগুৰ বিষয়ে। আমি লসাগু আৰু গসাগুৰ সৰ্বমুঠ তিনিটা পাৰ্টত তিনিটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। আমি আজি প্ৰথম পাৰ্টটো আগবঢ়াইছোঁ আৰু প্ৰথম পাৰ্টটোত আমি বেছিক যিখিনি নলেজ আমাৰ এলচিএম আৰু এইচচিএফৰ ওপৰত যিখিনি বেছিক নলেজ আমি সেইখিনিৰ ওপৰত আলোচনা কৰিম আৰু দুটামান কুৱেশ্যনো আলোচনা কৰিম। আৰু পিছৰ যি দুটা পাৰ্ট হ'ব তাত আমি ইয়াতকৈ অলপ এডভান্স দুটামান মেথমেটিক্সো আলোচনা কৰিম। কথাটো হ'ল, বহুতেই ভিডিঅ'বিলাকত কমেণ্ট কৰে যে ইমান সহজ প্ৰশ্ন নাহে। মানে মই সাধাৰণতে কি কৰোঁ, বেছিক কনচেপ্টখিনি আগত দি লওঁ, তাৰপিছত আৰু ভিডিঅ' দিয়া থাকে। যিসকলে ফেচবুকত চাই আছে তেওঁলোকে ইউটিউবৰ ভিডিঅ'সমূহো চাব। ইউটিউবত আৰু বহুত ভিডিঅ' আমি আপলোড কৰি থোৱা আছে, ফেচবুকত কম ভিডিঅ' দি থোৱা থাকে। গতিকে মই সেইটো কাৰণে অনুৰোধ জনাইছোঁ যাতে ফেচবুকৰ মানে ইউটিউবতো যাতে আপোনালোকে ভিডিঅ'সমূহ চায়, তেতিয়া গম পাব যে আমি অকল বেছিক নহয়, এডভান্স কিছুমান মেথছো তাত দি থোৱা আছে। এতিয়া আমি এই ভিডিঅ'টো আজি বেছিক যিখিনি ফৰ্মুলা আছে প্ৰথমৰ পৰা আমি প্ৰতিটো বস্তু এটা এটাকৈ শিকিবলৈ চেষ্টা কৰিম। আহক, এতিয়া প্ৰথম কথাটো হ'ল, যেতিয়া আমি লসাগু বা গসাগু উলিয়াবলৈ যাম তেতিয়া আমি এটা বস্তু প্ৰথমতে জানি ল'ব লাগিব, সেইটো হৈছে ফেক্টৰ কি বস্তু। ফেক্টৰ, যাক অসমীয়াত কোৱা হয় উৎপাদক। উৎপাদক শব্দৰ অৰ্থটো হ'ল যে এটা সংখ্যাক কি সংখ্যাৰে হৰণ কৰিব পাৰি, যি সংখ্যাৰে হৰণ কৰিব পাৰি সেইটোকে তাৰ উৎপাদক বুলি কয়। উদাহৰণস্বৰূপে এটা সৰু সংখ্যা লৈছোঁ, 6 সংখ্যাটোক 2 আৰু 3ৰে হৰণ কৰিব পাৰি। একেৰেতো পাৰিয়েই, একেৰে চব সংখ্যাকে পাৰি, একেৰে যিমান ডাঙৰ সংখ্যা হ'লেও পাৰি। গতিকে সেইকাৰণে একটোৰ বিষয়ে আমি ইয়াত আলোচনা নাই কৰা। মুঠতে কথা হ'ল, একৰ বাহিৰে তাৰমানে কি সংখ্যাৰে হৰণ কৰিব পাৰি। এতিয়া 6 সংখ্যাটোক একৰ বাহিৰে 2 আৰু 3ৰে হৰণ কৰিব পাৰি। গতিকে সেইকাৰণে 6 উৎপাদক কি বুলি যদি সোধে তেতিয়া 6 উৎপাদক হ'ব 2 আৰু 3। গতিকে সেইটোক উৎপাদক বুলি কয়। যেনেকৈ আমি ইয়াত এটা এক্সাম্পল দিছোঁ, 3 আৰু 7টো হৈছে 21ৰ উৎপাদক। নেক্সট বস্তু এটা আমি শিকিবলগীয়া কথা আছে, কি গুণিতক কি বস্তু, মাল্টিপুল কি বস্তু। এতিয়া ধৰক 3 সংখ্যাটো 3ৰ লগত 3 কিমান গুণ কিমান এনেকৈ যে থাকে, ধৰক 3 গুণ 3, 3 2 6, 3 3 গুণ 9, 3 4 গুণ 12, এইবোৰ হ'ল গুণিতক। এইবিলাকক গুণিতক বুলি কোৱা হয়। ইয়াতে মই এটা এক্সাম্পল দিছোঁ যে প্ৰথম 5টা গুণিতক, 7ৰ প্ৰথম 5টা গুণিতক কি, 7, 14, 21, 28, 35, অৰ্থাৎ 7 গুণ 7, 7 2 গুণ 14 এনেকৈ হৈছে এইটো। এতিয়া আমি গুণিতক আৰু উৎপাদকৰ বিষয়ে গম পালোঁ। এতিয়া ইয়াৰ পিছত আমি গম পাম যে হোৱাট ইজ কমন মাল্টিপুল, অৰ্থাৎ সাধাৰণ গুণিতক কি। সাধাৰণ গুণিতক শব্দটোৰ অৰ্থটো হৈছে কি, এনেকৈ যে আমি গুণিতকবিলাক পালোঁ, তেনেকৈ আমি দুটা সংখ্যা যদি কম্পেয়াৰ কৰোঁ, তুলনা কৰোঁ, ধৰক 15 আৰু 21 আমি তুলনা কৰিছোঁ, 15 আৰু 21 যদি তুলনা কৰোঁ তেতিয়া আমি দেখিবলৈ পাম যে 15ত উৎপাদক 3 আৰু 5 আছে, 21ত উৎপাদক 3 আৰু 7 আছে। অৰ্থাৎ এইটো হ'ল, এই 15 আৰু 21ৰ তিনিটোৱে হৈছে কি, এটা কমন মাল্টিপুল বা ফেক্টৰ আৰু মাল্টিপুল। কথাটো অলপ বেলেগ দুইটাই অৰ্থটো বেলেগ। এতিয়া কমন মাল্টিপুলৰ বস্তুটো অৰ্থটো হ'ল যে কমন মাল্টিপুল আৰ দ্য মাল্টিপুলছ হুইচ আৰ কমন অৰ 2 অৰ মোৰ গিভেন নাম্বাৰছ, তেনেকুৱা ধৰণৰ কথা। অৰ্থাৎ আমি যদি ইয়াত চাওঁ, তিনিক 5 গুণ কৰিলে কি হ'ব, 15 হ'ব, আৰু 3ক 7 গুণ কৰিলে 21 হ'ব। গতিকে এই 3টো ইয়াত হ'ব 15 আৰু 21ৰ কমন মাল্টিপুল। এতিয়া আমি আহোঁ মেইন বস্তুটোলৈ, সেইটো হৈছে এইচচিএফ কেনেকৈ কৰিম। এইচচিএফ মানে লসাগু। এতিয়া 15 আৰু 21 এই সংখ্যা দুটাৰ লসাগু হ'ল 3। অৰ্থটো হ'ল কি, যে 15 সংখ্যাটোৰ উৎপাদক দুটা আছে, 3 আৰু 5। 21 সংখ্যাটোৰ উৎপাদক আছে 3 আৰু 7। এতিয়া ইয়াত মিলি থকা কমন শব্দটোৰ অৰ্থ হ'ল মিলি থকা। গতিকে হায়েষ্ট মিলি থকা ফেক্টৰ কেইটা আছে, এই দুটা সংখ্যাত চাওক, হায়েষ্ট মিলি থকা ফেক্টৰ অকল 3হে আছে। 3 এটা অকল মিলি আছে দুইটাতে। সেইকাৰণে এই 3টোৱে হ'ব ইহঁতৰ কি, গসাগু, গৰিষ্ঠ সাধাৰণ উৎপাদক। তাৰ পিছৰ বস্তুটো হ'ল লসাগু। লসাগুটো কেনেকৈ আমি চাম, এতিয়া 15 আৰু 21ৰ লসাগু লিখিলোঁ কিমান, 105। 105টো কেনেকৈ হ'ল, এই আপোনালোকে ইয়াৰ ফেক্টৰবিলাকত চাওক, 15ৰ ফেক্টৰ কি আছে, 3 আৰু 5 আছে, 21ত কি আছে, 3 আৰু 7 আছে। এতিয়া যেতিয়া আমি লসাগু উলিয়াম তেতিয়া লসাগুত কি হয়, আমি চাম যে 3 দুইটাতে মিলি আছে, গতিকে 3 সেইকাৰণে এটা আহিব। ঠিক তেনেকৈ মিল আৰু অমিলকেইটাও আহিব। অমিল মানে কি, ইয়াত 5 আছে, অৰ্থাৎ 15 উৎপাদক 5 হয়, কিন্তু
21 উৎপাদক 5 নহয় তথাপিতো কিন্তু আমি এলচিএম যেতিয়া কৰিম তেতিয়া কিন্তু 5টো দিব লাগিব 3টো এটা দিব লাগিব আৰু 7ও দিব লাগিব আৰু এই গোটেই এইকেইটা পূৰণ কৰি দিলে কি হ'ব 105 এইটো হ'ব লসাগু অৰ্থাৎ যাক কোৱা হয় ইংৰাজীত লোৱেষ্ট কমন মাল্টিপল এইটো কথা বুজিবৰ কাৰণে এটা বেলেগ এটা এক্সাম্পল মই দি দিছোঁ এই সংখ্যাকেইটাকে লৈছোঁ এটা চাওক 15 সংখ্যাটোৰ মাল্টিপলবিলাক মই লিখি দিছোঁ কেইটামান এইকেইটা মাল্টিপল অৰ্থাৎ 15 এবাৰ দিলে 15 হয় দুবাৰ দিলে 30 হয় তিনিবাৰ দিলে 45 হয় ঠিক তেনেকৈ 21ৰ এইকেইটা মাল্টিপল দি দিলোঁ এতিয়া এই দুইটা মাল্টিপলৰ ভিতৰত আটাইতকৈ লোৱেষ্ট মিলি থকা কমন মাল্টিপল কোনটো হয় আটাইতকৈ লোৱেষ্ট মিলি থকা দুইটাতে থকা কমন যিটো সংখ্যা সেইটো হ'ল 105 সেইকাৰণে এই সংখ্যা দুটাৰ কি এলচিএমটো হ'ল কিমান 105 বুজি পাইছা নিশ্চয় নেক্সট আমি এটা বেলেগ এটা বিষয় এতিয়া আলোচনা কৰিম সেইটো হ'ল যে আমাক কি হয় এই কথাটো খুব দৰকাৰী ইয়াত যে প্ৰাইম নাম্বাৰ কাক কয় যিবিলাক নাম্বাৰক 1হে অকল ডিভাইড কৰিব পাৰি যিবিলাক নাম্বাৰক অকল 1হে ডিভাইড কৰিব পাৰি মানে হৰণ কৰিব পাৰি সেই সংখ্যাবিলাকক প্ৰাইম নাম্বাৰ বুলি কয় 2 3 5 7 এইবিলাকৰ উৎপাদক তাৰমানে সংখ্যাটো নিজে আৰু উৎপাদক আৰু একহে আছে তাৰ বাহিৰে বেলেগ আৰু ইয়াৰ উৎপাদক নাই সেই তেনেকুৱা যিমানবিলাক সংখ্যা আছে সেইবিলাকক কোৱা হয় প্ৰাইম নাম্বাৰ ইয়াৰ পিছত আছে কোপ্ৰাইম শব্দটোৰ অৰ্থ হৈছে কি যে দুটা আমি নাম্বাৰ যদি লওঁ এতিয়া 3 আৰু 5 লৈছোঁ যেনিবা এই 3 আৰু 5ৰ দুইটাৰে কমন যিটো ফেক্টৰ মিলি থকা যিটো উৎপাদক সেইটো হ'ল 1 যদি এনেকৈ যিকোনো দুটা সংখ্যাৰ বা তিনিটা সংখ্যাৰ যদি মিলি থকা ৰাশি 1ৰ বাহিৰে বেলেগ নাথাকে তাৰমানে মিলি থকা মানে কি বুলি কৈছোঁ যে সাধাৰণ উৎপাদক বুলি যিটো আমি কওঁ সেই সাধাৰণ উৎপাদক যদি অকল 1হে হয় যিকোনো দুটা সংখ্যাৰ বা যিকোনো তিনিটা সংখ্যাৰ তেতিয়াহ'লে সেই সংখ্যাকেইটাক কোপ্ৰাইম নাম্বাৰ বুলি কয় অসমীয়াত কোৱা হয় সহমৌলিক ইয়াৰ পিছৰ বস্তুটো আছে কম্পজিট নাম্বাৰৰ অৰ্থটো হৈছে কম্পজিট নাম্বাৰ মানে অসমীয়াত কোৱা হয় যৌগিক সংখ্যা মানে যাক মৌলিক উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি লগতে ইহঁতৰ কেইবাটাও কি থাকিব উৎপাদক থাকিব মানে উৎপাদক 1ৰ বাহিৰেও যদি বেলেগ উৎপাদক থাকে তেতিয়া তেনেকুৱা সংখ্যাবিলাকক যৌগিক সংখ্যা বুলি কয় এতিয়া 12ৰ উৎপাদক কিমান আছে 2 আছে 2য়ে 12 খন কৰিব পাৰি 3য়ে পাৰি 4য়ে পাৰি 6য়ে পাৰি 12য়ে পাৰি গতিকে ইয়াৰ উৎপাদক ঢেৰ আছে এনেকুৱা উৎপাদক যদি ঢেৰ থাকে তেতিয়াহ'লে তাকে কোৱা হ'ব কম্পজিট নাম্বাৰ বা যৌগিক সংখ্যা এইখিনি হৈছে একদম বেছিক কথা এইখিনি সাধাৰণতে বহুতে জানে নেক্সট কুৱেশ্যন এটা আমি এটা কুৱেশ্যন আলোচনা কৰিম একদম সহজ একেবাৰে সহজ এইটো এই কুৱেশ্যনটো চাওক ইয়াত মই কৈ থৈছোঁ ধুনীয়াকৈ যে 210 126 আৰু 420 ইহঁতৰ এলচিএম আৰু এইচচিএফ উলিয়াব লাগে অৰ্থাৎ লসাগু গসাগু উলিয়াব লাগে লসাগু গসাগু উলিওৱাৰ আৰু বেলেগ বহুত পদ্ধতিও আছে আমি হৰণ পদ্ধতিৰ দ্বাৰাও লসাগু গসাগু উলিয়াব পাৰি কিন্তু আমি এইটো এটা চিম্পুল মেথডে ইউজ কৰিছোঁ ইয়াত উৎপাদকীকৰণ পদ্ধতি বুলি কোৱা হয় মানে উৎপাদক বিশ্লেষণ কৰি পেলাই কৰিছোঁ এটা 210ৰ উৎপাদকবিলাক কি চাওক 210ৰ উৎপাদক আছে 2 3 5 7 মানে অৰ্থটো এইটো যে এইকেইটা হৈছে গোটেইকেইটা প্ৰাইম নাম্বাৰ মানে মৌলিক সংখ্যা এই মৌলিক সংখ্যাকেইটাক পূৰণ কৰিলে 210 হয় এই মৌলিক সংখ্যাকেইটাক পূৰণ কৰিলে 126 হয় এই মৌলিক সংখ্যাকেইটাক পূৰণ কৰিলে 420 হয় এতিয়া আমি যেতিয়া বস্তু এটাৰ গসাগু উলিয়াম তেতিয়া একদম গোটেইকেইটাতে মিলি থকা সংখ্যাকেইটাহে ল'ম মিলি থকা মানে কথাটো কি কৈছোঁ একদম কমন যিকেইটা ফেক্টৰ হয় এতিয়া 2টো চাওক 2 ইয়াত এটা আছে ইয়াত 2 দুটা আছে এতিয়া 2 আমি যেতিয়া গসাগু ল'ম নহয় 2 এটাহে ল'ম কাৰণ এটাহে প্ৰত্যেকতে আছে মিলি থকা এটাহে আছে ঠিক তেনেকৈ 3 প্ৰত্যেকতে এটা আছে 3 লৈছোঁ 7 প্ৰত্যেকতে এটা আছে 7 লৈছোঁ গতিকে এইটোক কোৱা হয় এইচচিএফ গতিকে এই গোটেইকেইটা পূৰণ কৰি দিলে হ'ব 42 এলচিএম কৰিবলৈ যাতে কি কৰিব লাগিব এতিয়া 2 হায়েষ্ট কেইটা আছে ইয়াত 2টা ইয়াত এটা গতিকে উচ্চটো ল'ম মানে বেছিটো ল'ম 2 সেইকাৰণে 2টা লৈছোঁ 3 হায়েষ্ট কেইটা আছে ইয়াত চাওক ইয়াত 3 হায়েষ্ট 2টা আছে সেইকাৰণে 3 2টা লৈছোঁ 5 চব ইয়াত এটা আছে গতিকে 5 এটা লৈছোঁ কিন্তু মনত ৰাখিব লসাগুত নথকাটোও ল'ব লাগিব ইয়াত 5 নাই গতিকে কিন্তু ইয়াত তথাপিও ল'ব লাগিব আৰু 7 প্ৰত্যেকতে এটা আছে কাৰণে এটা ল'লোঁ আৰু এই গোটেইখিনি পূৰণ কৰি আমি পালোঁ 1260 অৰ্থাৎ এই সংখ্যাটোৰ গসাগু হৈছে 1260 এইটো একেবাৰে চিম্পুল অংক খালি বহুতে পাহৰি যাব কাৰণে আকৌ এবাৰ মই ৰিমাইণ্ডহে কৰি দিছোঁ নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট এটা একদম খুব দৰকাৰী কথা এইটো পৰীক্ষাত আমি বিভিন্ন ধৰণৰ অংকত এই ফৰ্মুলাটো ব্যৱহাৰ কৰোঁ সেই ফৰ্মুলাটো খালি কথা মনত ৰাখিব এইটো খালি 2টা নাম্বাৰৰ ক্ষেত্ৰতে শুদ্ধ হ'ব এতিয়া আমি ওপৰত যিটো অংক আপোনালোকক দেখুৱালোঁ সেই অংকটোত যদি এইটো 3টা নাম্বাৰ আছে এই 3টা নাম্বাৰ থকা অংকৰ ক্ষেত্ৰত কিন্তু এই ৰুলটো এপ্লাই নহয় সেইটো মনত ৰাখিব এই ৰুলটো হৈছে কি দুটা সংখ্যাৰ পূৰণফল
দুটা সংখ্যাৰ আমাক যেনিবা গসাউ আৰু লসাউ উলিয়াবলৈ দিছে তেতিয়া আমি সেই সংখ্যা দুটা যি দুটা সংখ্যা দিয়া থাকিব সেই সংখ্যাকেইটাক পূৰণফল যিটো হ'ব সিহঁতৰ লসাগু আৰু গসাউৰ পূৰণফলো সেই একেই হ'ব অৰ্থাৎ দুটা সংখ্যা দিয়া আছে সংখ্যাকেইটাৰ পূৰণফল যিটো হ'ব সিহঁতৰ লসাগু আৰু গসাউৰ পূৰণফলৰ সৈতে সমান হ'ব আৰু এই ফৰ্মুলাটো আমি বিভিন্ন অংকত পিছত ব্যৱহাৰ কৰিবলগীয়া হ'ব এতিয়া আমাৰ পৰীক্ষাবিলাকত সাধাৰণতে দেখা যায় যে ফ্ৰেকশ্যনৰ অংক আহে মানে ভগ্নাংশৰ অংক আহে আৰু ভগ্নাংশৰ কেতিয়াবা HCF উলিয়াবলৈ দিয়ে আৰু কেতিয়াবা আমাক LCM উলিয়াবলৈ দিয়ে অৰ্থাৎ ভগ্নাংশৰ লসাগু গসাউ উলিয়াবলৈ প্ৰায় পৰীক্ষাত দিয়া আমি দেখিবলৈ পাইছোঁ এতিয়া কথাটো হ'ল ইয়াত আমি কি কৰিম তাৰ কাৰণে ফৰ্মুলা এটা আছে দুইটাৰ কাৰণে বেলেগ বেলেগ দুটা ফৰ্মুলা আছে যদিহে আমাক গসাউ উলিয়াবলৈ দিয়ে তেতিয়াহ'লে আমি কি কৰিম নিউমাৰেটৰ মানে এই সংখ্যা নিউমাৰেটৰ কথাটো কৈছোঁ এতিয়া যেনিবা এটা ভগ্নাংশ 6/5 এই ওপৰটোক কোৱা হয় নিউমাৰেটৰ আৰু তলটোক কোৱা হয় ডিনমিনেটৰ অৰ্থাৎ নিউমাৰেটৰ মানে অসমীয়াত হৈছে লব আৰু ডিনমিনেটৰ মানে অসমীয়াত হৈছে হৰ অৰ্থাৎ লব ডিভাইডেড বাই হৰ এতিয়া আমি যেতিয়া ফ্ৰেকশ্যন এটাৰ গসাউ উলিয়াম তেতিয়া ওপৰত সেই ফ্ৰেকশ্যনটোৰ এই লব যিকেইটা থাকিব লবৰ আমি প্ৰথমতে গসাউটো উলিয়াম আৰু তলত সেই হৰৰ লসাগুটো উলিয়াম আৰু তাৰ উত্তৰটোৱে হ'ব ইহঁতৰ HCF ঠিক তেনেকৈ LCMৰ কাৰণে এই ফৰ্মুলাটো আছে আপোনালোকৰ ফৰ্মুলাটো চাই লওক আমি এইটো পিছত কুৱেশ্যন আলোচনা কৰিম এটা কুৱেশ্যন দিছোঁ কেলকুলেট দ্য HCF অফ 6/5 7/15 11/18 এতিয়া ইয়াত অংকটো মই গোটেইটো কৈ দিনা শ্বৰ্টকৈ কৈ থৈছোঁ ইয়াতে এতিয়া আমি কি কৰিব লাগে আমাৰ ৰুল মতে আমি অলপ আগত ৰুলটো যিহেতু শিকি আহিলোঁ আমাক ইয়াত উলিয়াবলৈ কৈছে গসাউ উলিয়াবলৈ কৈছে এই সংখ্যাকেইটাৰ গসাউ উলিয়াবলৈ কৈছে গতিকে গসাউ উলিয়াবলৈ ক'লে আমি ওপৰত আমাৰ কাম আছিলে কি আমাৰ প্ৰথম কাম হ'ব এই ওপৰৰ যিকেইটা সংখ্যা 6 আছে ওপৰত 7 আছে আৰু 11 আছে এই তিনিটা সংখ্যাৰে আমি প্ৰথমতে HCF উলিয়াব লাগে HCF উলিয়ালে কিমান 1 কাৰণ ইহঁতৰ কমন ফেক্টৰ 1 হ'ব 1ৰ বাহিৰে বেলেগ কমন ফেক্টৰ ইহঁতৰ নাই সেইকাৰণে ইহঁতৰ গসাউ হ'ব 1 ঠিক তেনেকৈ আমি তলৰ যিকেইটা সংখ্যা আছে তলৰ সংখ্যা কি আছে 5 আছে 15 আছে 18 আছে ইহঁতৰ আমি যদি লসাগুটো উলিয়াওঁ লসাগু উলিয়াবলৈ অলপ আগতে শিকাই দিলোঁ গতিকে লসাগু উলিয়ালে আমি কিমান পাম 90 পাম অৰ্থাৎ সেই গোটেই নাম্বাৰকেইটাৰ যদি আমাক HCF উলিয়াবলৈ দিয়ে তেতিয়াহ'লে HCFটো আমি পাম 1/90 নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ এইটো তেনেকুৱা এটা কুৱেশ্যনে দিছোঁ এই কুৱেশ্যনটোত আমি কি দিছোঁ যে 3/5 8/15 আৰু 16/35 ইহঁতৰ এবাৰ LCM উলিয়াব লাগে LCM উলিয়াব লাগিলে আমি ওপৰৰ যিটো সংখ্যা থাকিব ওপৰৰ যিকেইটা থাকিব ল'ব সিহঁতৰ LCMটো ওপৰত উলিয়াই ল'ম গতিকে 3 8 আৰু 16ৰ আমি LCM আমি উলিয়াই পালোঁ 48 আৰু 5 15 আৰু 35ৰ LCM HCF আমি পালোঁ 5 গতিকে ইয়াৰ উত্তৰটো হ'ব 48/5 আপোনালোকৰ অংকবিলাক কৰিও চাব মই অকণমান শ্বৰ্টকৈ দি থৈছোঁ নেক্সট এটা অংকলৈ আমি আগবাঢ়িছোঁ এই প্ৰশ্নটোত দিছে এইটো মই অলপ আগত কৈ গৈছিলোঁ যে দুটা সংখ্যা দি থৈছে 365 আৰু 625 এই সংখ্যা দুটাৰ HCF অৰ্থাৎ গসাগু 5 তেতিয়াহ'লে আমাক লসাগু উলিয়াব লাগিছে লসাগু কিমান তাৰ কাৰণে অলপ আগত আমি যিটো শিকি আহিছিলোঁ ৰুল সেই ৰুলটো ইয়াতে ব্যৱহাৰ কৰিম ৰুলটো আছিলে কি লসাগু আৰু গসাগু দুটা যদি পূৰণ কৰোঁ তেতিয়াহ'লে সেই সংখ্যা দুটা যি দুটা দিয়া থাকে সিহঁতৰ পূৰণফলৰ সৈতে কি হ'ব সমান হ'ব সেই ৰুলটোকে ইয়াত আমি ব্যৱহাৰ কৰিলোঁ এতিয়া আমাক ইয়াত HCF দিয়া আছে 5 বুলি গতিকে 5টো আমি কি কৰিম এই তললৈ লৈ গ'লোঁ তললৈ লৈ গৈ এই দুটা সংখ্যাৰ পূৰণফল হৈ আছিলে গতিকে পূৰণ কৰি দিলোঁ আমি 5এ ইয়াক কাটি দিলোঁ 625ক 5এ হৰণ কৰিলোঁ হৰণ কৰোঁতে 125 বাৰ গ'ল আৰু তাৰ লগত 365 পূৰণ কৰি আমি উত্তৰটো পালোঁ 45,625 অৰ্থাৎ এই যিটো সংখ্যা আমাক দিছিলে অংকটোত যে ইহঁত দুটাৰ আমাক লসাগু উলিয়াব লাগে গতিকে লসাগুটো আমি এই ফৰ্মুলা ব্যৱহাৰ কৰি উলিয়াই দিলোঁ বুজি পাইছেনে নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ এই কুৱেশ্যনটোত আমাক কি দিছে ফাইণ্ড দ্য HCF অফ যদি আমাক দশমিকত দিয়া থাকে অংকটো আমি কেনেকৈ কৰিম দশমিকত দিয়া অংক এটা আমি গসাউ বা লসাউ উলিয়াবৰ কাৰণে একদম ইজি মেথড আছে ইজি বুলি নহয় একেবাৰে সেই মেথডত আচলতে কৰিবই লাগে তেতিয়া আমাৰ অংকটো সহজে ওলায় নহ'লে আমাৰ বহুতে আকৌ দশমিকবিলাক দেখিলে ভয় খাই যায় গতিকে দশমিক দেখিলে আমি কি কৰিম প্ৰথম কাম হ'ব আমি ইহঁতৰ দশমিকবিলাক উঠাই দিম উঠাই পেলাই আমি আগৰ যিটো পদ্ধতি আছিলে সেইমতে ইয়াত এতিয়া 0.35 আছে আৰু 0.60 আছে গতিকে দুইটাৰ পৰা আমি দশমিককেইটা উঠাই দিলে এটা হ'ব 35 এটা হ'ব 63 গতিকে 35ৰ ফেক্টৰ হ'ব 3 × 7 আৰু 63ৰ ফেক্টৰ হ'ব 337 সেই অনুসৰি আমি ইহঁতৰ গসাউটো পালোঁ 21
তেতিয়া আমাক যেহেতু উলিয়াবলৈ দিছিলে দশমিকত থকা সংখ্যা গতিকে আমি আকৌ কি কৰিম এই 21টোক দশমিকত বহুৱাই দিম মানে ইয়াৰ উত্তৰটো হ'ব 0.21 গতিকে দশমিকত থকা অংকবোৰ এনেকৈ কৰিব লাগিব গতিকে যদি আমাক এলচিএম দিয়ে এলচিএমটো আমি কি পদ্ধতিতে কৰিম আকৌ গৈ পেলাই লাষ্টত দশমিকটো দি দিম এবাৰ এটা বেলেগ কোৱেশ্চন লৈছো চাব HCF of two number is 15 অৰ্থাৎ দুটা সংখ্যা আমাৰ সংখ্যাকিটা কোৱা নাই সংখ্যাকিটাৰ কিন্তু গসাউটো কৈ দিছে গসাউটো হৈছে 15 আৰু সংখ্যাকিটা কিন্তু কি অনুপাতত থাকিব সেইটো কৈ দিছে সংখ্যাকিটা 8:9 অনুপাতত থাকিব যদি 8:9 অনুপাতত থাকে তেতিয়াহলে সেই নম্বৰকিটা কি উলিয়াব লাগে সংখ্যাকিটা তাৰ কাৰণে আমি এটা পদ্ধতি ব্যৱহাৰ কৰিম পদ্ধতিটো হ'ল আমি ইয়াক লগত x পূৰণ কৰিম ইয়াৰ লগতো x পূৰণ কৰি লম অৰ্থাৎ আমি ধৰি ললো যে সংখ্যাকিটা এটা 8x হ'ব আৰু এটা 9x হ'ব এতিয়া HCF মানে আমি আগতে শিকি আহিছিলো HCF মানে হৈছে কি কমন ফ্যাক্টৰ অফ গিভেন নাম্বাৰ অৰ্থাৎ যিটা সংখ্যা দিয়া থাকিব তাৰ কমন ফ্যাক্টৰ হ'ব সেই কাৰণে আমি ইয়াত কি কৰিলো চক বুদ্ধিটো চক ইয়াত 8x মানে এইটো আমি যে ধৰিহে লৈছো ধৰি ললো ইয়াত এটা কথা আছে কি ধৰি লওঁতে আমি কি কৰিলো 8x কৰিলো আৰু এটা 9x কৰিলো অৰ্থাৎ এই দুইটা সংখ্যাৰ লগতে এটা একে সংখ্যা পূৰণ হৈ আছে হেতু হল কমন সংখ্যা অৰ্থাৎ হেতু হল কমন ফ্যাক্টৰ গতিকে ইয়াত কমন ফ্যাক্টৰ হৈছে x তেতিয়াহলে আমাৰ অৰ্থটো হল কি দিয়া উলুটা অৰ্থটো ভালকৈ উলিয়াই লওক ইয়াৰ অৰ্থটো মানে কি x ৰ অৰ্থটো কি 15 টা মানে কাৰণ ইয়াত দিয়া আছে না HCF কিমান 15 বুলি দিছিলে গতিকে এতিয়া আমি কি পালো যে আমি ধৰি লৈছো 8x এটা 9x এটা ধৰি লৈছো গতিকে x দুইটাতে মিলি আছে গতিকে x ৰ ভ্যালুটো হল 15 তাৰ মানে x টোই হৈছে কি গখাও গতিকে এতিয়া নাম্বাৰ কিটা উলিয়াবলৈ আমাৰ সহজ হৈ গল অংকটো বুজি পাইছনে পাই অংকটো নাই বুজা যদি কমেন্ট কৰিব দেই একদম সহজ কথাটো হল এতিয়া আমি কি কৰিম এই x ৰ মানটো পাই গলো নাই 15 বুলি গতিকে 8 * 15 120 9 * 15 135 আপোনালোকে সেই যেটো সূত্ৰ আমি যে দিছিলো লসাগু পূৰণ গসাগু ইনটু সংখ্যা দুটাৰ পূৰণফল হেতুত আপোনালোকে এটো সূত্ৰটো এপ্লাই কৰি চাব বা বেলেগ অংক ক্ষেত্ৰটো হেতু এপ্লাই কৰি চাব তেতিয়া শুদ্ধ হৈছে না আপোনালোকে নিজে গম পাই যাব নেক্সট কোৱেশ্চনটো চাওক এনেকা কোৱেশ্চন পৰীক্ষাত আহিয়ে থাকে আপোনালোকে পাবই Find the greatest number ডাঙৰ সংখ্যাটো উলিয়াব লাগে আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব লাগে 1773 আৰু 2182 2182 এই সংখ্যাটোক বিয়োগ কৰিলে 5 আৰু 6 থাকে a2 আৰু a2 বিয়োগ কৰিলে 5 আৰু 6 থাকিব মানে ভাগশেষটো বাকি মানে 5 আৰু 6 থাকি যাব যদি থাকি যায় তেতিয়ালে সেই ডাঙৰ সংখ্যাটো কি হ'ব হৰণ কৰিব পাৰি ইহঁতক আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব হেতু উলিয়াবৰ কাৰণে বুদ্ধিটো কি কৰিব লাগিব প্ৰথম কাম যিমান ডাঙৰ সংখ্যা দিয়ক কথা নাই আমি ইয়াৰ পৰা 5 টো বিয়োগ কৰিম কাৰণ 5 বাকি থাকিব বুলি কৈছে গতিকে সংখ্যাটো আমি পালো 1678 ইয়াৰ পিছৰ কথাটো হ'ল ঠিক তেনেকৈ 2182 ৰ পৰা আমি 6 বিয়োগ কৰিম কাৰণ 6 বাকি থাকিব বুলি কৈছে নহয় 6 বাকি থাকিলে 2176 হ'ব সংখ্যাটো এতিয়া আমাৰ অৰ্থটো হ'ল কি উলিয়াবলৈ দিছিল আমাক গ্ৰেটেষ্ট নাম্বাৰ আৰু গ্ৰেটেষ্ট নাম্বাৰ উলিয়াবলৈ আমি কি কৰিব লাগিব জানানে সেই বিয়োগ কৰাৰ পিছত যিটা সংখ্যা থাকি গ'ল ইয়াত থাকি গ'ল 1678 আৰু এটা হৈছে 2176 এটা আমি এই সংখ্যা দুটাৰ গসাউ যদি উলিয়াই দিও সেই গসাউটো হ'ব ইহঁতৰ আটাইতকৈ হৰণ কৰিব পৰা ডাঙৰ সংখ্যাটো গতিকে আমি গসাউটো এতিয়া উলিয়াই দিলো আমি আগত আপোনাক শিকাই থৈছো এটো আকৌ এক্সপ্লেইন নকৰো ইহঁতৰ উৎপাদক এইকিটা আৰু ইহঁতৰ উৎপাদক এইকিটা গতিকে উৎপাদক গিটাৰ পৰা আমি একেবাৰে শেষত গৈ পেলাই ইহঁতৰ গসাউটো পালো 136 গতিকে হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা হ'ল 136 অৰ্থাৎ অংকৰ কথাটো এটো যে 136 এ যদি আমাক যিকিটা সংখ্যা দি থোৱা আছিল সেই সংখ্যাকিটাক যদি আমি হৰণ কৰো তেতিয়া এই প্ৰথমটোৰ ক্ষেত্ৰত 5 বাকি থাকিব আৰু দ্বিতীয়টোৰ ক্ষেত্ৰত 6 বাকি থাকিব আপোনালোকে হৰণ কৰি চাব পাৰিব এটো মই আকৌ দেখুৱাই দিছো চক 1768 এৰ লগত 5 যোগ কৰিলে আমাক যেটো সংখ্যা ওপৰত দিয়া আছিল 1773 হেতু পাই যাম আকৌ তেনেকৈ 2176 ৰ লগত 6 কৰিলে 2182 আমি সংখ্যা পাই যাম গতিকে আমাৰ আটাইতকৈ হৰণ কৰিব পৰা ডাঙৰ সংখ্যাটো হৈছে 136 পৰৱৰ্তী পৰ্যায়ত আমি আকৌ কোৱেশ্চন নম্বৰ 8 ৰ পৰা আলোচনা কৰিম ধন্যবাদ